আকাশত চাং পাতি থাকিব দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চুলি দেখিছেনে নাই কি হৈছে যিদিনা হিমন্ত বিশ্ব শৰ্মাই এনেকৈ নিজৰ ৱাইফৰ চুলি মূৰত আছেনে নাই বুলি যিদিনাৰ পৰা ক'লে সেইদিনাৰ পৰা অসমৰ মানুহে গম পাই গৈছে যে এইবাৰ নেচেল এইবাৰ গ'ল হিমন্ত বিশ্ব শৰ্মা মাথা গৰম হৈ গৈছে দেখা নাই আপোনালোকে ক'ত 90 পাব আজি আমি আমাৰ 13জন প্ৰাৰ্থী মাজত ভোজমেলৰ আয়োজন কৰিছিলোঁ আৰু 2 বজাৰ পৰা ভোজমেল আছিলে 3 বজাৰ পৰা আমাৰ পৰ্যালোচনা বৈঠকত আমাৰ কোন সমষ্টিৰ কেনেকুৱা পজিশ্যন সেইটোৰ বিষয়ে আলোচনা হ'ব 13টা সমষ্টিৰ ভিতৰত কেইটানো পাম তাৰ পৰা পূৰ্ণ পৰ্যালোচনা হ'ব আৰু তদুপৰি আমি বিৰোধী দলবিলাকে চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম কেনেকুৱা হৈ আছে তাৰ সম্পূৰ্ণ পৰ্যালোচনা যে চৰকাৰ গঠনৰ কাৰণে আমাক 70-80খন আসন পাম বুলি আমি আশা কৰি আছোঁ সেই 80খন বা 70খন আসন পোৱাটো সম্ভৱ হ'বনে নহ'ব কি হ'ব এই সম্পৰ্কে পৰ্যালোচনা কৰিবৰ কাৰণে সকলোৰে মতামত ল'ম সকলোৰে মতামতৰ ভিত্তিত আমি নিশ্চিতভাৱে জানিব পাৰিম যে আমি আসন কেইখন পাম আৰু চৰকাৰ গঠন কৰিব পাৰিম নে নোৱাৰিম আৰু চৰকাৰ গঠন হ'লে আমাৰ ভূমিকাটো কেনেকুৱা হ'ব এই আটাইবিলাক সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে আজি এই পৰ্যালোচনা সভাখন আয়োজন কৰা হৈছে আশা কৰোঁ আজি পৰ্যালোচনা বৈঠকত আমি এটা খুব সুন্দৰ সিদ্ধান্ত গ্ৰহণ কৰিম শিৱসাগৰত জিকিম আৰু শিৱসাগৰৰ কথা সুধিব লাগে ন দাদা এটা পূব গোৱালপাৰা আছে পূব গোৱালপাৰা মোৰ জিকিব আমাৰ মানস আছে মানস আমাৰ জিকিব পূব গোৱালপাৰাৰ আব্দুল ৰছিদ মণ্ডল তেখেত 3বাৰৰ বিধায়ক আছে এবাৰ আমাৰ দলৰ পৰা বিধায়ক হ'ব আৰু বিধায়ক হ'লে এবাৰ চৰকাৰ হ'লে মন্ত্ৰীও হৈ যাব পাৰে কি ঠিক আছে হয়নে নহয় তাৰপিছত মানসৰ কেণ্ডিডেট আপোনালোকে সকলোৱে জানে যে নামনি অসমৰ আমাৰ যিটো BTAD এলেকা আছে সেই BTAD এলেকাটোত বড়োসকলৰ প্ৰশ্নটো উত্থাপন হয় ৰাজনৈতিকভাৱে ভাল কথা কিন্তু তাত থকা যিসকল অনাবড়ো ৰাইজ তেওঁলোকৰ প্ৰশ্নটো উত্থাপন নহয় এবাৰ আমাৰ মানস সমষ্টিৰ পৰা আমাৰ এবাৰ অঞ্জন তালুকদাৰ আহিছে অঞ্জন তালুকদাৰ দীৰ্ঘদিন ধৰি তাৰ অনাবড়ো ৰাইজৰ সমস্যাক লৈ জড়িত এজন ব্যক্তি তেওঁ এবাৰ খুব ধুনীয়াকৈ জিকিবনে নাই জিকিম আমি জিকি লৈ এবাৰ কেনেকৈ কোন অঞ্চলত কেনেকৈ কাম কৰিব লাগিব অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজৰ কাৰণে কেনেকুৱা BTAD অঞ্চলত কেনেকুৱা মোৰ উজনি অসমত মানুহবিলাকৰ কাৰণে কি কাম কৰিব লাগিব সামগ্ৰিকভাৱে অসমৰ কাৰণে কি কৰিব লাগিব সম্পূৰ্ণ এবাৰ যদি চৰকাৰ গঠন হয় আমাৰ কেনেকুৱা ভূমিকা হ'ব এই আটাইবিলাক বিষয়ে পৰ্যালোচনা হ'ব পৰ্যালোচনা হৈ আমি যিবিলাক প্ৰশ্ন উত্থাপন কৰিছিলোঁ বিধানসভাত তাকে কয় আপোনাৰ বিধানসভাৰ নিৰ্বাচনত সেই বিধানসভাৰ নিৰ্বাচনত উত্থাপন কৰা মূল বিষয়বিলাক আমি কেনেকৈ বিধানসভাত লৈ যাব পাৰিম আৰু যদি চৰকাৰ গঠন হয় মন্ত্ৰীসভাত কেনেকৈ লৈ যাব পাৰে এই প্ৰশ্নবিলাক আজি আলোচনা কৰা হ'ব যদি চৰকাৰ গঠন হয় তেতিয়া উচ্ছেদটো যি চলি আছে বিজেপি চৰকাৰে কৰি আছে উচ্ছেদটো কি হ'ব সেইবিলাক নাজানো এতিয়া আগতে চৰকাৰখন গঠন কৰিলোঁ ন দাদা বিজেপি ইতিমধ্যে 90+ কৈছে আকাশত চাং পাতি থাকিব দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চুলি দেখিছেনে নাই কি হৈছে যিদিনা হিমন্ত বিশ্ব শৰ্মাই এনেকৈ নিজৰ ৱাইফৰ চুলি মূৰত আছেনে নাই বুলি যিদিনাৰ পৰা ক'লে সেইদিনাৰ পৰা অসমৰ মানুহে গম পাই গৈছে যে এইবাৰ নেচেল এইবাৰ গ'ল হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম হৈ গৈছে দেখা নাই আপোনালোকে ক'ত 90 পাব 90 পালে মানে এনেকুৱা অস্থিৰ হ'ব নেকি 90 চিট পোৱা দলটোৰ মুৰব্বীজনৰ মুখ্যমন্ত্ৰী পদৰ মানুহজনৰ এনেকুৱা অৱস্থা হ'ব নেকি নিজৰ ৱাইফৰ কি চুলিৰ মাজত সেন্দুৰ আছেনে নাই সেইটো দেখুৱাবলৈ যাব নেকি যিদিনাই সেন্দুৰ দেখুৱাই দিলে সেইদিনাই অসমৰ মানুহে গম পাই গ'ল এইবাৰ এওঁলোক গ'ল এওঁৰ মাথা চাথা বেয়া হৈ গৈছে এক চিকিৎসা কৰিবলগীয়া পৰিস্থিতি হৈছে তেওঁ একদম উন্মাদ হৈ গৈছে পৰিস্থিতি কেলৈ সেইটো হৈছে কাৰণ সকলো মানুহে বুজি উঠিছে যে বিজেপি চৰকাৰখন যদি নহৰুৱায় এইখনৰ যদি চৰিতন্ত্ৰ চলি থাকে হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাজ যদি চলি থাকে তেতিয়াহ'লে কেতিয়াও আমাৰ দেশৰ অৱস্থা ভাল নহয় গতিকে হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাজ বন্ধ কৰিবৰ কাৰণে চব মানুহ লগ হৈছে আৰু সেইকাৰণে এবাৰ আপোনালোকে চাব অস্বাভাৱিক ধৰণে চিন্তা নকৰা মানুহবিলাকো এবাৰ জিকি যাব